Assalamu alaikum everyone. ইমান বছৰে টিভি নিউজবোৰ চাই আপুনি কি ভাবি আছিল? জিহাদ মানে বন্ধু গুঠোৱা, জিহাদ মানে মানুহক জোৰ জবৰদস্তি ধৰ্মান্তৰণ কৰা, নে আল্লাহু আকবৰ কৈ পেলাই বুম হৈ যোৱা? ইমান দিনে ইয়াকে সঁচা বুলি যদি বিশ্বাস কৰি আছিল তেন্তে কওঁ শুনক, আপোনাক আটাইতকৈ ডাঙৰ মিছা কথাটো গিলোৱা হৈছে। ইটছ এ টোটেল লাই, ফেব্ৰিকেটেড লাই। আচল সত্যটো আজি মুকলি কৰি শুনক। জিহাদৰ আচল মিনিং কোনো মানুহক হত্যা কৰা নহয়, ইয়াৰ একচুৱেল মিনিং হৈছে নিজৰ ভিতৰত থকা বেয়া গুণ আৰু সমাজৰ অন্যায়বোৰৰ বিৰুদ্ধে যুদ্ধ কৰা, যুঁজ কৰা, টু ষ্ট্ৰাগল এগেইনষ্ট ইভিল। বাট আজিকালি একাংশই কয় জিহাদ মানে কেৱল মানুহক হত্যা কৰা। আনকি বজাৰত ইটোৰ পিছত সিটো নানান ধৰণৰ টাইপছ ওলাই গৈছে। লাভ জিহাদ, লেণ্ড জিহাদ, UPSC জিহাদ, ইকনমিক জিহাদ, আনকি পপুলেশ্যন জিহাদ, মানে য'তেই মন যায় জিহাদ শব্দটো লগাই দিয়ে। ইণ্টাৰনেটত লাখ লাখ ভিডিঅ'জ আছে য'ত ইছলামিক স্কলাৰসকলে জিহাদৰ ট্ৰু মিনিং বুজাইছে। जिहाद के मानी जंग, हालांकि जिहाद के मानी तो जंग नहीं है। जिहाद जिद्दोजहद का नाम है, कोशिश। People have given it a very narrow meaning that they want to portray to the world. When the Muslims say jihad, it means something negative, it means violence, it means so on. That is not correct. Jihad means a struggle. কিন্তু এই সূৰা বাকাৰা এইটোলে মনত পৰে, সুম্মুন বুকমুন উমিয়ুন, অৰ্থাৎ তেওঁলোক বধিৰ, বোবা আৰু অন্ধ। They will not return to the right path. তেওঁলোকে সত্যটো কেতিয়াও বুজিবই নিবিচাৰে। ময়ো আজি ইমান দিনে চলি থকা এই ভুল বুজাবুজি আৰু মিছা নাটকখন এক্সপ'জ কৰিবলৈ ওলাইছোঁ, যাতে কাইলৈ এলডহৰ সন্মুখত গৈ মই ক'ব পাৰোঁ, যেতিয়া মানুহে সমাজত মিছা বিয়পাই আছিল, ময়ো তেতিয়া এই ভুল ধাৰণাটো দূৰ কৰিবলৈ নিজৰ ফালৰ পৰা চেষ্টা কৰিছিলোঁ। এতিয়া আপুনিও যদি এই সত্যৰ অংশ হ'ব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি লওক। মনত ৰাখিব, জিহাদ মানে কোনো হলি ৱাৰ নহয়। জিহাদৰ একচুৱেল মিনিং হৈছে টু ষ্ট্ৰাগল, অৰ্থাৎ অহৰহ চেষ্টা কৰা। যিদৰে নিউজ চেনেলবোৰত এখন চাৰ্ট বনাই দিছে জিহাদক লৈ পেলাই, ময়ো আপোনাক চাৰ্টৰ সহায়ত একচুৱেল মিনিং অফ জিহাদ বুজাবলৈ চেষ্টা কৰিম। ইছলামত জিহাদৰ প্ৰধানকৈ 3টা টাইপ আছে। নম্বৰ 1 স্পিৰিচুৱেল জিহাদ বা ইণ্টাৰনেল জিহাদ। ইয়াত আহে জিহাদ বিল নাফছ, অৰ্থাৎ নিজৰ কুআকাংক্ষা, নিজৰ বেয়া খাহিশবোৰৰ বিৰুদ্ধে যুঁজ কৰা। নবী আলাইহিছ সালামে ফৰমালে আটাইতকৈ বেহতৰ, আটাইতকৈ ডাঙৰ জিহাদ হ'ল এই ইণ্টাৰনেল জিহাদ। নেক্সট আহে মেণ্টেল জিহাদ বা এক্সটাৰ্নেল জিহাদ, যাক কোৱা হয় জিহাদ বিল লিচান, অৰ্থাৎ নিজৰ জবান ব্যৱহাৰ কৰি অন্যায় আৰু জুলুমৰ বিৰুদ্ধে মাত মতা, ভুলক ভুল বুলি কোৱা। আৰু ইয়াৰ ভিতৰতে আহে জিহাদ বিল কলম, অৰ্থাৎ বেয়া বা অন্যায়ৰ বিৰুদ্ধে কলম চলোৱা, লিখা। তৃতীয় নম্বৰত আহে ফিজিকেল জিহাদ, যাক আমি কওঁ কিতাল, য'ত কেৱল আৰু কেৱল জুলুম আৰু অপাৰেশ্যনৰ বিৰুদ্ধে ধৰ্মৰ সুৰক্ষাৰ বাবে যুঁজা চামিল আছে। কিন্তু আচৰিত কথাটো কি, বহুত মানুহে ইমানখিনি জিহাদহে দেখে, আচল আৰু দৈনিক জীৱনৰ জিহাদক তেওঁলোকে ইগন'ৰ কৰে। আৰু ডিফিকাল্ট টাইমত, কঠিন পৰিস্থিতিত হাঁহি থকাটো এটা জিহাদ হয়। নেকি আৰু ভাল কামৰ বাবে চেষ্টা কৰাটো জিহাদ হয়। বেয়াৰ পৰা নিজকে বচাই ৰখাটো জিহাদ হয়। নিজৰ নজৰৰ হেফাজত কৰাটো জিহাদ হয়। নিজৰ মা দেউতাক খিদমত কৰাটো জিহাদ হয়। ইজনে সিজনক মাফ কৰাটো, ক্ষমা কৰাটো জিহাদ হয়। আনকি আনক ভাল কামৰ পিনে আমন্ত্ৰণ কৰাটো জিহাদ হয়। এতিয়া আহোঁ আটাইতকৈ বেছি চৰ্চিত আৰু বিতৰ্কিত শব্দটোলৈ, লাভ জিহাদ। কিন্তু যদি আপুনি চায় ইছলামিক এংগুলৰ পৰা, তেন্তে তথাকথিত লাভ জিহাদৰ ভিতৰত 3টা মেজৰ প্ৰব্লেম আছে, 3টা সম্পূৰ্ণ আন ইছলামিক কাম আছে। ফাৰ্ষ্ট, ইয়াত কোৱা হয় যে ল'ৰাটোৱে কোনোবা নন মুছলিম ছোৱালীক ধোকা দিয়ে, প্ৰবঞ্চনা কৰে। কিন্তু নবী আলাইহিছ সালামে ফৰমাইছে যিয়ে ধোকা দিয়ে সি আমাৰ মাজৰ হ'বই নোৱাৰে। নম্বৰ 2, ইয়াত কোৱা হয় যে নন মুছলিমক বিয়া কৰে। কিন্তু পবিত্ৰ কোৰাণৰ নিয়ম কি? আপুনি ইছলামিক নিয়ম উলংঘা কৰি কোনো নন মুছলিমক বিয়া কৰাবই নোৱাৰে। নম্বৰ 3, ইয়াত কোৱা হয় যে জোৰ জবৰদস্তি ধৰ্ম সলনি কৰোৱা হয়। কিন্তু কোৰাণত চেপ্টাৰ 2 ভাৰ্চ 256ত আহিছে লা ইকৰাহা ফিদ্দিন, ধৰ্মৰ নামত কোনো জোৰ জবৰদস্তি নাই, কোনো ফ'ৰ্চ নাই। গতিকে ইছলামৰ নিয়ম অনুসৰি লাভ জিহাদৰ নামত এই ধাৰণাটো হ'বই নোৱাৰে, যিটো কেৱল সমাজত বিভেদ আনিবলৈ বিয়পাই থকা হৈছে। আৰু শেষত এইটোকে ক'ম যে ৰিলিজিয়ন চাই পেলাই মানুহক ব্লেম দিব নালাগে। অন্যায়ৰ কোনো অপৰাধীৰ কোনো ধৰ্ম নাথাকে। ধৰ্মক লৈ পেলাই জাজ কৰিব নালাগে। যদি এজন হিন্দু মানুহে বা এজন খ্ৰীষ্টান মানুহে যদি ভুল কৰে তেনেহ'লে তেওঁ অপৰাধী হয়। যদি মুছলমান মানুহে ভুল কৰে সেইজনো অপৰাধীয়ে হয়। আল্লাহ তাবাৰক তাআলাই আমাক সদায় হকৰ ওপৰত থাকিবলৈ তৌফিক দিয়ক। জাজাকাল্লাহু খাইৰ।